ৰক্তহীনতা আমাৰ দুগৰাকীৰ মাজত এগৰাকীৰ ৰক্তহীনতাত ভুগি আছোঁ আমি। এজ এ ডায়েটিচিয়ান এতিয়া যদি মই ক'বলৈ যাওঁ আমি এনেকৈ খাব লাগে তেনেকৈ খাব লাগে, কিন্তু ঘৰখনৰ পৰিৱেশটো কেনেকুৱা তাৰ ওপৰত বিভিন্ন ধৰণে মানে ডিপেণ্ড কৰে। প্ৰথম কথা হ'ল নিজক ভাল পাব লাগিব। তুমি নিজে ভালে থাকিলেহে তোমাৰ পৰিয়ালটোৰ যত্ন ল'ব পাৰিবা। হয়। চাহৰ লগত বা কফিৰ লগত একেলগে পুৱাৰ জলপান খোৱা বা আবেলিৰ জলপান খোৱাটো এটা বেয়া ফুড হেবিট। যিখিনি আমাৰ হাতত আছে, খোৱা বোৱাখিনি আমি ঠিকমতে ৰাখিব পাৰোঁ, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰোঁ, সেইখিনি আমি নিজে গুৰুত্ব দিয়াটো ভাল। যদি আইৰণ ডেফিচিয়েঞ্চি দেখিছে তেতিয়াহ'লে আমি লিভাৰ কিন্তু খাব পাৰোঁ। লিভাৰত মেক্সিমাম এমাউণ্টত আইৰণ পোৱা যায়। গাট ফাংচন ভাল হ'বৰ কাৰণে আটাইতকৈ ইজি উপায় হৈছে দৈ খোৱাটো। লিভাৰৰ প্ৰব্লেম হওক, ডায়েবেটিছ হওক, হাইপাৰটেনশ্যন, কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেম হওক, সেইবোৰ দিনক দিনে বাঢ়িছে আমাৰ এই লাইফষ্টাইলটোৰ কাৰণে।